নমস্কাৰ স্বাগতম জনাইছো ষ্টাডি সহায় ইউটিউব চেনেলটোলৈ লগতে পাৰ্চেন্টেজৰ 6 নম্বৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো আজি এটা নতুন টাইপ শিকিম এইটো সিৰিজত তো আজি হৈছে টাইপ 3 ইয়াৰ আগত টাইপ 1 আৰু টাইপ 2 এই দুটা হৈ গল হেকিটা যদি চোৱা নাই আগৰ ভিডিঅ' কিটা চাব আজি শিকিম টাইপ 3 তো টাইপ 3 টা আমি কি শিকিম আজি মন কৰিব 100% মানে কিমান 1 10% মানে কিমান 1/10 1% মানে কিমান 1/100 0.1% মানে কিমান 1/1000 এতিয়া মন কৰিব কথাখিনি ধ্যান দি শুনিব আমাৰ এটা সংখ্যা আছে 2 3 4 6 এনেকা সংখ্যা আছে ঠিক আছে এই সংখ্যাটোৰ যদি আমাক কয় 10% উলিয়াবলৈ কাৰণে ঠিক আছে 10% উলিয়াব দিলে 10% মানে কি আছিল 1/10 হয়নে এই সংখ্যাটোৰ 10% উলিয়াব দিছে তেতিয়া আমি কি কৰিম সংখ্যাটোৰ এটাৰ পিছত দশমিক এটা দি দিলে আমি সেই সংখ্যাটোৰ কি পাম 10% টো পাই যাম তাৰ মানে কিমান হ'ব 234.6 সেম এটো সংখ্যাৰে যদি আমাক কয় এটো সংখ্যাৰে আমাক যদি কয় 100% উলিয়াবলৈ কাৰণে 100% মানে কিমান আছিল 1 তো 100% হলে সংখ্যাটো কি হৈ যাব সংখ্যাটো নিজে হৈ যাব 2 3 4 6 সেম এই সংখ্যাটোৰে যদি আমাক কয় 1% উলিয়াবলৈ তেতিয়া হলে সংখ্যাটো কি হ'ব 1% মানে কিমান আছিল 1/100 তেতিয়া কি হৈ যাব ইয়াত কেটা আছে দুটা 0 আছে তাৰ মানে কেটা পিছত দশমিক হৈ যাব দুটা সংখ্যাৰ পিছত কি হ'ব 23.46 সেম এই সংখ্যাটোৰে যদি আমাক কয় 0.1% উলিয়াবলৈ কাৰণে তেতিয়া কি হৈ যাব 0.1% মানে কিমান আছিল 1/1000 তাৰ মানে কেটা পিছত দশমিক হৈ যাব 1 2 3 তিনটাৰ পিছত দশমিক হৈ যাব 1 2 3 তাৰ মানে কিমান হ'ব 2.346 সো এই সংখ্যাটো এই যে বিলাক মানে 1% 10% 0.1% এইবিলাক যদি আমাক এইবিলাক যদি আমি পার্সেন্টেজ উলিয়াব দিয়ে তেতিয়া হলে আমি ডাইরেক্ট পার্সেন্টেজ তো ক্যালকুলেট কৰি দিব পাৰো আমি দিগলিয়া প্ৰসেস কৰি থাকিব দৰকাৰ নাই তো এইবিলাক কোড ইউজ হ'ব কেনেকৈ ইউজ হ'ব মই আপোনালোকক আউ বুজাই আছো সাপোজ এতিয়া লিখা আছে 21% of 420 তেত কি কৈছে 420 ৰ 21% উলিয়াব লাগে তো আমি এটো কেনেকৈ কৰিম বেসিক মেথডত কৰিব হলে আমি কেনেকৈ কৰিলো হতিনে 420 into 21/100 কৰিলো হয় পিছত এটো আপুনি 0 0 কাটিলে হয় 10 দি 5 দি কিমান যাব 5 দি না যাব 2 দি যাব 2 দি 42 কিমান যাব 21 বাৰ যাব 2 দি 5 10 কিমান বাৰ যাব 5 বাৰ যাব হল তাৰ পিছত এই দুইটা আমি পূৰণ কৰিলে কিমান পাম ওপৰত 441 এবিলাক পূৰণ নেওটাবিলাক মুখস্থ কৰিব লাগিব নহলে আপুনি যদি এই দিঘলিয়া এবিলাক পূৰণ যদি বেসিক মানে এনেকৈ কৰি যদি আগতে স্কুলত কৰিছিলে তেতিয়া
এনেকৈ কৰিলে বহুত সময় লাগি যাব তো আপুনি এইবিলাকৰ পূৰণ নেওতা মুখস্থ কৰিব মিনিমাম 40 মানলৈকে পূৰণ নেওতা মুখস্থ কৰিব লাগিব তো 21 গুণ কিমান হ'ব 441 হ'ব তলত কিমান আছিলে 5 5 যদি 441 ঘৰণ কৰোঁ আমি কিমান পাম 441 5 8 গুণ 40 41 থাকি গ'ল 5 8 গুণ 40 1 থাকি গ'ল দশমিক দিলো 0 আহিলে 5 2 10 তো কিমান পালো আমি 88.2 420 ৰ 21% কিমান হ'ব 88.2 কিন্তু আমি যদি এইখিনি কথা জানো তেতিয়া হলে আমি সহজতে কৰিব পাৰিম তে চাব কেনেকৈ মই এখিনি ইউজ কৰিম কি কৈছে 420 ৰ 21% উলিয়াব লাগে হয়নে তো আমি এই 21% টো আমি ভাঙি লব পাৰো এনেকৈ ভাঙি লব পাৰো 10% plus 10% plus 1% এটো 21% আছিলে হেতু আমি তিনটা ভাগত ভাঙি ললো 10% 10% আৰু 1% ঠিক আছে এতিয়া এটো 420 ইয়াত লিখি লৈছো সংখ্যাটো 420 সংখ্যাটো উলিয়াব দিছিল হয়নে তো 420 ৰ 10% কিমান হ'ব 10% মানে কি হয় এটাৰ পিছত দশমিক হয় হয়নে তো 420 ৰ 10% কিমান হ'ব 42 দশমিকৰ পিছৰ শূন্য দৰকাৰ নাই 10% কিমান হ'ব 42 প্লাস 1% মানে কিমান হ'ব 4.2 হ'ব 1% হলে কি হয় দুটাৰ পিছত দশমিক কিমান হ'ব 4.2 দশমিকৰ পিছৰ 0 টোৰ দৰকাৰ নাই তো এই তিনটা আমি প্লাস কৰি দিলে এনসাৰটো পাই যাম কিমান হ'ব 42 কিমান হ'ব 84 প্লাস 4 কিমান হ'ব 88.2 তো আপুনি যদি এনেকে পার্সেন্টেজটো ভাঙি লপলা কৰে তেতিয়া হয় কি হয় অঙ্কটো সহজ হৈ যায় কৰিব কাৰণে কেইটামান এক্সাম্পল লৈ চাও কেইটামান কৰি চাও প্ৰেক্টিস তেতিয়া গম পাই যাম আৰু ভালকে বুজি পাম বস্তুটো এটা এত কি কৈছে 420 ৰ 19% 19% অফ 420 আমি এটো বেসিক মেথডত কৰি না থাকো তুমি যেটো ভাঙি পেলাই অলপ আগতে কৰিছিলো তো হেতু মেথডত কৰিম ডাইৰেক্ট তো 19 টোক আমি কেনেকৈ ভাঙিব পাৰো 10% প্লাস 10% 10 to 20 হৈ গল হয়নে ইয়াত আছে 19 তো আমি কি কৰিব লাগিব ইয়াৰ পৰা আৰু 1% মাইনাস কৰিব পাৰো তো 1% যদি মাইনাস কৰো -1% লিখিম ঠিক আছে তো 420 ৰ 10% কিমান 10% মানে কি আছিল এটাৰ পিছত দশমিক তো কিমান হ'ব 42 প্লাস 10% 42 প্লাস সৰি টু মাইনাস হ'ব 1% মানে কিমান আছিল দুটাৰ পিছত দশমিক 4.2 তো 42 আৰু 42 কিমান হৈ যাব 84 minus 4.2 sorry 4.2 84 পৰা 4.2 minus কৰিলে কিমান হ'ব 79.8 তো কিমান পালো আমি 420 ৰ 19% কিমান পালো 79.8 আৰু এটা কৰি চাও 31% of 370 31 তো আমি কেনেকৈ ভাঙিব পাৰিম 10% plus 10% plus 10% এতিয়া 370 10% কিমান হ'ব এটাৰ পিছত দশমিক 37 plus 37 plus আৰু তো কিমান আছে আৰু এটা হ'ব ন 10% 30% হল plus 1% হ'ব এটো মানে হ'ব 37 plus 1% মানে কিমান হ'ব 3.7 এই গুটেই কিটা যদি আমি প্লাস কৰো কিমান পাম এই গুটেই কিটা প্লাস কৰিলে কিমান পাম 30 30 60 60 30 90 90 90 90 plus
7 7 14 7 21 21 plus 3.7 90 আৰু 20 হ'ব 110 110 plus 3.7 তো কিমান হ'ল 113.7 আমি এনসাৰটো কিমান পালো 113.7 আৰু এটা চাই লও 126% of 476 সৰি এটো ভুল হৈছে যোগ কৰাত 21 আৰু তো 111 হলো তেনে আৰু এনসাৰটো হ'ব 114.7 তো আৰু এটা চাই লও 126% of 476 126 ক আমি কেনেকৈ ভাঙিব পাৰিম 126% আমি এনেকৈ ভাঙি লব পাৰো 100% plus 25% plus 1% 100% মানে কি হ'ব সংখ্যাটো নিজে হৈ যাব 100% মানে কিমান পালো 476 25% মানে কিমান হ'ব 476 into 1/4 25% of fraction মান কিমান আছিল 1/4 plus 1% মানে কিমান হ'ব দুটাৰ পিছত দশমিক 4.76 476 plus এটো আমি কাটিলে কিমান পাম 4 দি আমি যদি 476 ক কাটো কিমান বাৰ যাব 4 দি 4 ক একবাৰ গল 4 দি 4 এবাৰ গল আৰু 476 ক কিমান 4 এগুণ 4 হাতক 4 এগুণ 4 5 কা 3 থাকিলে 36 হল 36 ক 4 দি 4 9 গুণ 34 119 হল তো 119 plus 4.76 এই গুটে কিটা প্লাস কৰিলে কিমান পাম 599.76 পাম তো গম পালো যে 126 or 476 or 126% কিমান হ'ব 599.76% এতিয়া আমি দুটামান কোৱেশ্চন কৰি চাও কোৱেশ্চন কৰি চালে আমি বস্তুটো ভালকে বুজি পাম ইয়াত কি কৈছে কোৱেশ্চনটোত Pankaj spent 65% of his earning of rupees 720 how much does he save কি কৈছে 720 টকা উপাৰ্জনৰ পৰা পংকজে 65% টকা খৰচা কৰি দিয়ে তো তেনে কিমান টকা সঞ্চয় কৰিব মানে কিমান টকা হি জমা কৰিব পাৰিব তো ইয়াত কি কৈছে স্পেন্ড কিমান কৰে 65% হি যিমান টকা ইনকাম কৰিছে পংকজে তাৰে 65% টকা হি কৰিছে স্পেন্ড কৰিছে যদি 65% টকা স্পেন্ড কৰে তেনে হলে সেভিং কিমান কৰিব 35% কৰিব যদি 100 টকা হি ইনকাম কৰে তাৰে 65 টকা স্পেন্ড কৰে তেনলে সেভ কিমান টকা বাচিব 35 টকা তো আমি কি কৰিব লাগিব 720 35% উলিয়াব লাগিব এতিয়া তো 720 কোৱেশ্চনটো এনেকা হৈ গল এতিয়া 35% of 720 তো এতিয়া আমি কেনেকৈ উলিয়াম 35% of 720 35 টো কি কৰিম আমি ভাঙি দিম 10% কে কিমান বাৰ হ'ব 3 বাৰ হ'ব তো কি কৰিম আমি 10% into 3 কৰি দিম 3 বাৰ 10% কৰি প্লাস কৰি নাথাকো ডাইৰেক্ট 10% into 3 কৰি দিছো তো 30 হৈ গল আৰু থাকি গল কিমান 5% plus 5% তো 720 10% কিমান হয় 72 এটাৰ পিছত দশমিক আহে দশমিকৰ পিছত 0 দৰকাৰ নাই into কিমান হ'ব 3 plus 5% কিমান হ'ব ইয়াৰ 5% তো আমি উলিয়াব লাগিব ক্যালকুলেশন কৰি তো চাওক
আপোনাক কৈছো যদি 720 ৰ 10% 72 হয় 5% কিমান হ'ব 5% to 10% ৰ আধা হয় তো কি হ'ব 72 ৰ আধা হ'ব তো 72 ৰ আধা কিমান 36 যদি 720 ৰ 10% 72 হয় তো 5% কিমান হ'ব 36 ইমান আমি ক্যালকুলেশন কৰি উলিয়াই থাকিব দৰকাৰ নাই অলপমান লজিকো লগাব লাগিব এতিয়া 72 আমি 3 বাৰ পূৰণ 3 গুণ কৰিলে কিমান পাম 216 আৰু প্লাস 36 এই দুইটা যোগ কৰিলে কিমান পাম আমি 252 তো এনসার কোনটো হ'ব 252 অপশন নম্বৰ বি টু আপোনাৰ ৰাইট এনসার হ'ব সেম আমি এটু কোয়েশ্চন আমি এটা বেলেগ এটা মেথডতো কৰিব পাও যেটো আমি ৰেশিও মেথড বুলি কওঁ সেকেন্ড মেথডটো চাই লওঁ তো সেকেন্ড মেথডত আমি কি কৰিম expense is to saving is to income কিমান হ'ব 100% হয়নে ইয়াত দিয়া মতে প্ৰশ্নত দিয়া মতে এক্সপেন্স কিমান কৰিছে 65 হৈ গল তো সেভিং কিমান কৰিব এই দুইটা মিলাই লৈ পেলাই এটো হ'ব তো সেভিং কিমান কৰিব 35 এই দুইটা কুটে কিটা কাটা কাটি যায় নাই চাই লও পাছদি যাব তিনিটা সংখ্যা পাছদি কাজ পাছদি যদি 100 কাটো কিমান পাম 20 পাম 35 কাটিলে 7 পাম 65 কাটিলে 13 পাম হল এতিয়া প্ৰশ্নত দিয়া আছে যেটো 20 আছে 100 আছে মানে ইনকাম কিমান বুলি দিয়া আছিল 720 হয়নে যদি 20 মানে 720 হয় তো 720 to 20 ৰ কিমান গুণ হয় এ মানে এই 20 এ 720 কাটিলে কিমান বাৰ যাব 36 বাৰ যাব তো আমাক কি লাগে সেভিং লাগে তো 20 ৰ 20 মানে যদি 720 হয় 20 ৰ 36 গুণ হয় তো সেভিংও কিমান হ'ব 7 ৰ 36 গুণ হ'ব তো 7 into 36 কৰিলে আমি কিমান পাম 7 6 গুণ 42 42 ৰ 2 হাতে যাব 4 7 3 গুণ 21 21 এ 4 এ 25 তো কিমান পাই গলো 752 যেটো আমাৰ অপশন নম্বৰ বি ত আছে আপোনালোকে যিকোনো মেথডতে কৰিব পাৰে অংকটো যোনটো মেথড আপোনাৰ সহজ লাগে হেতু মেথডতে কৰিব মোৰ এই মেথডটো সহজ লাগে এটু মেথডত খুব সোনকালে ওলাই কিন্তু এটু অকন বুজুতে অকন টাইম লাগিব যেতিয়া আপুনি জানি যাব এই মেথডটো তেতিয়া আপুনি এইবিলাক মেথডত কেতিয়াও অংক নকৰিব এটুতে কৰিব এটুত বহুত সোনকালে এনসাৰটো ওলাই যায় আৰু এটা কোৱেশ্চন কৰি চাও এই কোৱেশ্চনটোত কি কৈছে there are 350 egg in a basket if 12% of the eggs are rotten then how many eggs are left to be sold ইয়াত কি কৈছে এটা টুকুৰিত 350 টা কণী আছে যদি 12% কণী পচা হয় তেনে বিক্ৰী কৰিবলৈ কিমান কণী আছে তো কি কৈছে প্ৰশ্নটোত এটা টুকুৰিত কিমান আছে 350 টা কণী আছে ন তো তাৰে কিমান 12% কি হৈছে বেয়া হৈ গৈছে হয়নে ৰুটিন কিমান 12% তো সেলিংৰ কাৰণে কিমান ভাল থাকিব বেচিবৰ কাৰণে কিমান পাৰ্সেন্ট কণী ভাল হৈ থাকিব টুকুৰটোত 88% তো আমি কি উলিয়াব লাগে টোটাল কণী কিমান আছিল 350 তাৰ মানে কি উলিয়াব লাগে 88% of 350 তো আমি কেনেকৈ উলিয়াম 88 টো কিহৰ ওচৰত আছে 100 ৰ ওচৰত আছে নে 50 ৰ ওচৰত আছে 200 ৰ ওচৰত আছে 88 টো আছে আমাৰ 100 ৰ ওচৰত বা আমি 100 minus 12 এনেকৈ কৰিব পাৰো নহলে আমি কি কৰিব পাৰো এনেকৈ কৰিব পাৰো 10% into 8 তেতিয়া কিমান হৈ গল 80% হৈ গল বাকি থাকি গল কিমান 8% তো 8% তো আমি কি কৰিব পাৰো
বা আমি এনেকৈ কৰিব পাৰোঁ 10% ইনটু 9 কৰি দিওঁ 10% ইনটু 9 কৰি বাকি থাকি তো আমি এইটোতে কেনেকৈ কৰিম 88% অফ 350 ন এইটো আমি কেনেকৈ কৰিব পাৰিম 88ক আমি এনেকৈ কৰি দিওঁ 10% ইনটু 9 মানে তেতিয়া কিমান হৈ গ'ল 90% হয়নে মাইনাছ কৰি দিওঁ আমি কি কৰোঁ তে কিমান 2% থাকিলে ন এক কাম কৰি দিওঁ 1% ইনটু 2 তেতিয়া হৈ যাব সেম হৈ যাব কথাটো এতিয়া 10% অফ 9 মানে কিমান 35 ইনটু 9 10% মানে কিমান আছিলে এটা এৰি পেলাই দশমিক আছিলে তো 350 10% কিমান 35 তেনেকা 10% কেটা হ'ব 9টা হ'ব পুৰণ 9 বিয়োগ 1% মানে কিমান আছিলে দুটা এৰি দশমিক 3.5 তো এনেকা কেটা হ'ব দুটা হ'ব হল এতিয়া 35 ইনটু 9 কৰিলে আমি কিমান 35 ইনটু 9 কৰিলে আমি কিমান পাম 35 ইনটু 9 হ'ব আপোনাৰ 315 বিয়োগ 3.5 ইনটু 2 হলে কিমান হ'ব 3.5 দুটা হলে কিমান 3 3 6 1 7 হ'ব 7 তো 315 পৰা 7 বিয়োগ কৰিলে আমি কিমান সৰি ফ্ৰেন্ডস মোবাইলটোৰ মানে চাৰ্জ শেষ হৈ পেলাই সুইচ অফ হৈ গৈছিলে তো মই আকৌ ৰেকৰ্ডিং কৰিছো ভিডিওটো তো মই কি বুজাই আছিলো কি আছিলে আমাৰ 88% অফ 350 ন তো 88% অফ 350 উলিয়াবৰ কাৰণে আমি কি কৰিছিলো 88 টোক ভাঙি লৈছিলো 10% কে তো 10% কে আমি 9টা ভাগত ভাঙি লৈছিলো তেতিয়া 90% হৈ গৈছিলে আৰু বাকি যি 2% আছিল হেতু 1% কে ভাঙি লৈছিলো তো 10% ৰ মানটো কিমান পাইছিলো আমি 35 into 9 আৰু 1% হলে 3.5 into 2 তো 7 হৈছিলে আৰু 35 into 9 315 তো এই দুইটা যোগ কৰিলে আমি কিমান পাম সৰি 315 পৰা 7 বিয়োগ কৰিলে আমি কিমান পাম 308 আৰু এটা কোৱেশ্চন চাই লওঁ আজিৰ এটো লাষ্ট কোৱেশ্চন তো এই কোৱেশ্চনটোত কি কৈছে হাউ মাচ শুড বি এডেড টু 15% অফ 180 so that the sum becomes equal to 35% of 360 কি কৈছে 180 ৰ 15 ৰ লগত 180 ৰ 15% ৰ লগত কিমান যোগ কৰিলে যোগফল 360 ৰ 35% হ'ব তো প্ৰশ্নমতে আমি কেনেকৈ কৈছে মানে বস্তুটো চাই লওঁ বেসিক মেথড প্ৰথমতে বেসিক মেথডত কৰি চাই লওঁ প্ৰশ্নটোত কি কৈছে 180 ৰ 15% ৰ লগত কিমান যোগ কৰিলে কিমানটো আমি x ধৰি লৈছো 360 ৰ 35% ৰ সমান হ'ব বুলি কৈছে তো প্ৰশ্নত এটো কৈছে তো আমি যদি এটো মতে কৰি গৈ থাকো 180 into 15% মানে 15% অফ ফ্ৰেকশন মান কিমান আছিলে 3/20 plus x 360 into 35% 35% of fraction মান কিমান আছিলে 7/20 তো এটা আমি কৰিলে কিমান পাম 0 0 কাটা গল 2 দি 18 কাটিলে 9 বাৰ যাব 9 3 গুণ 27 plus x 0 0 কাটা গল 2 দি 34 কাটিলে 2 18 গুণ 34 তো 18 আৰু 7 পূৰণ কৰিলে আমি কিমান পাম 126 x তো ৰাখি দিলো 126 এটো যদি আমি এফালে লৈ আহো তো কিমান হ'ব -27 এফালে প্লাস হৈ আছিল কাৰণে এফালে আহিলে কি হৈ যাব মাইনাস তো x কিমান পাম আমি 126 minus 27 কৰিলে কিমান পাম 99 তো x কিমান পাম 99 এনসাৰটো কি হ'ব অপচন নম্বৰ বি তো হ'ব ৰাইট এনসাৰ তো বেসিক মেথডটো হল এটো তো আৰু এটা মেথড আছে সেই মেথডটোত আমি অংকটো কৰি চাও ইয়াত কি কৈছে
180 ৰ 50% লগত 15% লগত কিমান যোগ কৰিলে 360 ৰ 35% সমান হ'ব তো আমি এনেকেওটো কৰিব পাৰো এটো 360 ৰ 35% সমান নকৰি আমি এনেকেও কৰিব পাৰো 180 ৰ 70% ভ্যালুটো ক'ব পাৰো তো সেম হয় এটোক আমি 2 দি পূৰণ কৰি দিছো এটোক আমি 2 দি হৰণ কৰি দিছো তো 180 ৰ 15% লগত 180 ৰ 70% হ'বলৈ কাৰণে কিমান আমি যোগ কৰিব লাগিব ইয়াৰ লগত কিমান যোগ কৰিব লাগিব তো ইয়াৰ 15 ৰ পৰা 17 ৰ মাজত ডিফাৰেন্স কিমান হৈছে 15% ৰ পৰা 70% ৰ মাজত ডিফাৰেন্স কিমান আছে তো কিমানে যোগ কৰিব লাগিব তেতিয়া আমি কি হ'ব সো ডেট কি 100% হৈ যাব তো ইয়াৰ মাজত ডিফাৰেন্স কিমান আছে 55% তো আমি কি কৰিব লাগিব 180 ৰ 55% যদি আমি ইয়াৰ লগত যোগ কৰো 180 ৰ 15% ৰ লগত 180 ৰ 55% যদি আমি যোগ কৰো তেতিয়া আমি কিমান পাই যাম এনসাৰটো 180 ৰ 70% পাই যাম তো 55% আমি 180 উলিয়াব হলে কি কৰিম 180 ইনটু 55% মানে কিমান হ'ব 11/20 হ'ব এটো আপোনাৰ ফ্ৰেকশন মান যোনখন টেবল আছিল তাত আছিল তাত চালে পাই যাব তো তুমি কাটিলে 0 দি 0 কাটা গল 2 দি 18 কাটিলে কিমান যাব 9 বাৰ যাব 9 11 গুণ কিমান 99 তো এইটো মেথডত যদি আপুনি কৰে অতি সোনকালে এনসাৰটো উলিয়াব পাৰিব খুব সোনকালে হৈ যাব তো এই বস্তুটো আপুনি এবাৰ সোৱা নাই এবাৰ ভিডিওটো আকৌ এবাৰ চাই লব বুজি যদি পোৱা নাই আকৌ যদি বুজি নাই পোৱা নহলে কমেন্ট কৰিব মই আপোনাক আকৌ এবাৰ বুজাই দিম তো এই মেথডটো বহুত ইজি মেথড হয় খালি অকন বুজিব লাগিব বুজিলে আপুনি এটো মেথডত কৰিব পাৰিব তো फ्रेंड्स আজিৰ এই ভিডিওটোত ইমানখিনিয়ে যদি ভিডিওটো ভাল পালে লাইক কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে তেনে সাবস্ক্ৰাইব কৰি লব লগ পাম আকৌ নতুন এটা ভিডিওত তেতিয়ালৈকে জয় হিন্দ